Okay, hello dear students. So today we will read and discuss your science book, and from your science book we will discuss about lesson number 1. Okay, that is growing plants. আমি আজি কি কৰিম তোমালোকৰ science bookৰ পৰা lesson number 1 পঢ়িম. lesson number 1 টোৰ নাম কি growing plants মানে প্লান্টছ মানে গমে পোৱা গছবোৰ কেনেকৈ ডাঙৰ কৰা হয় বা গ্ৰো কৰা হয় তাৰ বিষয়ে পঢ়িম okay so let's pay attention to the class and now we will start the class okay so এতিয়া শুনা plants are the most important living organisms on the earth they give life to all they grow everywhere we use plants in many ways large numbers of plants are eaten or destroyed by us every day still there is plenty of plants because plants continue to grow so কি কৈছে বুলি কি কৈছে plants মানে গছবোৰ হল আমাৰ পৃথিৱীত থকা সবতকে ইম্পৰ্টেন্ট লিভিং অৰ্গানিজম মানে জীৱ পদাৰ্থ বুলি কৈছে মানে জৈৱ পদাৰ্থ বুজি পালা লিভিং অৰ্গানিজম মানে জৈৱ পদাৰ্থ মানে জিন্দা প্লান্টছবোৰ গছবোৰ জিন্দা আছে বুলি তোমালোকে সবে গম পোৱা নহয় জীয়াই আছে বুলি আৰু প্লান্টছবোৰ আমি যতে যতে গজা দেখা পাওঁ হয়নে নহয় প্লান্টছ মানে গছবোৰ যতে যতে গজা দেখা পাওঁ আৰু কি কৰা হয় সাধাৰণতে বহুত বেছি পৰিমাণৰ প্লান্টছবোৰ বা গছবোৰ আমি সাধাৰণতে কি কৰো সদায় আমি খাই দিও কেতিয়াবা খোৱা হয় বা কেতিয়াবা কি হয় আমি হেবোৰক কাটি পেলোৱা হয় বা উঘালি পেলোৱা হয় তথাপিও আমাৰ পৃথিৱীত বহুত এনেকুৱা প্লান্টছ আছে যিবোৰ এতিয়াও দিনে দিনে বাঢ়ি গৈ আছে মানে বুজি পালা নকমে মানে প্লান্টছবোৰ so now let's come to the next paragraph new plants from seeds এতিয়া আমি পঢ়িম নতুন গছবোৰ কেনেকৈ উৎপন্ন হয় নতুন গছবোৰ কেনেকৈ সৃষ্টি হয় seedsবোৰৰ পৰা seeds মানে হল গুটি গছৰ গুটি ওকে গছৰ গুটিৰ পৰা কেনেকৈ নতুন plants grow হয় তাৰ বিষয়ে পঢ়িম ওকে so most plants grow from the seeds if you sow a seed in the soil the seed germinates in few days within a few days a tiny plant appears that gradually develops into a big plant this is just like a baby grows into an adult over a certain period of time but have you ever thought how does a tiny seed convert into a big tree to know this let us first understood about the parts of a seed so কি কৈছে বেছিভাগ গছে কি কৈছে প্লান্টছবোৰ কি হয় গুটিৰ পৰা গছে বুলি কৈছে ওকে তো আমি কি কৰিব লাগে প্ৰথম যদি আমি মাটিত যদি আমি কিবা এটা গছৰ গুটি লৈ মাটিত আমি পুতি দিও বা ৰুই দিও তেতিয়া কি হ'ব সেই গুটিটো কেদিনমান পিছত জার্মিনেট হৈ যাব জার্মিনেট মানে সেই গুটিটোৰ পৰা এটা নতুন গজালি ওলোৱা আৰম্ভ হ'ব ঠিক আছে তো এই গজালিটো কেদিনমান যোৱাৰ পিছত আকৌ কি হ'ব লাহে লাহে কৈ ই ডাঙৰ হ'ব ধৰিব আৰু ডাঙৰ হৈ একেবাৰে পিছত এটা ডাঙৰ গছৰ ৰূপ লৈ ল'ব ওকে যেনেকৈ মানে সৰু বাচ্চা এটা জন্ম হৈ লাহে লাহে ডাঙৰ হৈ একেবাৰে ডাঙৰ মানুহলৈ পৰিণত হয় তেনেকৈ গছবোৰৰো সেম কন্ডিশন তেনেকৈ হয় ওকে তো ভালকে গুটিৰ পৰা গছ কেনেকৈ হয় তাক জানিব হলে আমি ইয়াতে আসলতে গুটিৰ পাৰ্টছবোৰৰ বিষয়ে মানে গুটিৰ ভিতৰত কিছুমান ভাগ কৰা থাকে সেই ভাগবোৰৰ বিষয়ে জানিব লাগিব ওকে সো ইয়াতে ডায়াগ্ৰামত তেনেকুৱা গুটি seed বা গুটি বিলাকৰ বিষয়ে ভালকে দিয়া আছে সো এইখিনি ভালকে চাই লবা তাৰপিছত we will now discuss about the parts of a seed গুটিৰ ভিতৰত কি পাৰ্টছ থাকে এইবোৰৰ বিষয়ে পঢ়িম ওকে Take a seed and observe it carefully. The outer hard covering of the seed is called seed coat. The seed coat protects the internal delicate parts of the tiny plant called embryo. তো কি কৈছে এটা গছৰ গুটি লৈ কিনে তাক ভাল কৰি চাব কৈছে তো গছৰ গুটিটো ভালকে চালে আমি কি দেখা পাম গছৰ গুটিটোৰ বাহিৰৰ যোনটো বাকলি নিচিনা থাকে সেই বাকলিটো অলপ টান এটা বস্তুৰে মেৰুৱা থাকে মানে গছৰ মেইন গুটিটো ভিতৰত থাকে কিন্তু সেই গুটিটো টান বাকলিৰে মেৰুৱা থাকে তাক কি বুলি কোৱা হয় seed coat বুলি কোৱা হয় আৰু seed coatটোৱে কি কাম কৰে গছৰ গুটিটোৰ ভিতৰত যিটো ডেলিকেট পাৰ্টছ মানে যিটো নৰম বস্তু থাকে যিটোৰ পৰা মানে গছৰ গজালি মেলে বা গছৰ উৎপত্তি হয় সেই প্লান্টটো কি কৰে ই সেভ কৰি ৰাখে মানে বেলেগ বস্তুৱে নষ্ট নকৰাকে মানে নষ্ট নকৰিবলৈ তাক সেভ কৰি ৰাখে আৰু সৰু যিটো গছৰ গুটিৰ ভিতৰত যিটো সৰু প্লান্ট থাকে টাইনি প্লান্ট তাৰ নাম হল এমব্ৰায়ো ওকে মনত ৰাখিবা এমব্ৰায়োৰ পৰাহে প্লান্টটো ওলাই মানে মেইন
You can observe the seed parts by soaking seeds in water for overnight. The swollen seed shows its different parts more clearly. তাতে কি কৈছে ভালকে এটা গছৰ গুটি যদি ভালকে পাৰ্টছবোৰ চাব লাগে তেতিয়াহ'লে কি কৈছে এক ৰাতি এটা গছৰ যিকোনো এটা গছৰ গুটি লৈ এক ৰাতি তাক পানীত ভিজাই থব কৈছে তেতিয়া ৰাতিপুৱা কি হ'ব সেই গুটিটো পানীত তিতি থকাৰ কাৰণে কি হ'ব ফুলি আহিব আৰু ফুলি অহাৰ পিছত সি ভালকে তাৰ পাৰ্টছবোৰ দেখুৱাই দিব বুলি কৈছে so we will now move to the next page. It contains fleshy seed leaves or cotyledons and the baby plant inside the seed coat. তাতে কি কৈছে গছৰ গুটিৰ ভিতৰত কি থাকে সৰু সৰু কিছুমান পাতেৰে মেৰুৱা মানে কিবা নিচিনা থাকে মানে গুটিয়ে হয় মানে এটো পাতেৰে মেৰুৱা এটা বস্তু থাকে তাক cotyledons বুলি কোৱা হয় ওকে cotyledons মানে আচলতে সৰু গছৰ পাতেৰে মেৰুৱা এটা আৱৰণ মানে তাৰ ভিতৰত হে মানে আমাৰ বেবি প্লান্টটো থাকে এমব্ৰায়োটো ঠিক আছে এটো সব ভালকে দেখুৱা আছে ডায়াগ্ৰামত গুটিটো আউটসাইডৰ পৰা কেনেকুৱা দেখে আৰু ইনসাইডৰ পৰা কেনেকুৱা দেখে দেখা পালা ওকে চাই লবা ভালকে some plants have one cotyledon and some have two. Plants with one cotyledon are called monocot plants while plants with two cotyledons are called dicot plants. তাতে কি কৈছে এই cotyledon মানে যোনটো গছৰ পাতেৰে মেৰুৱা এটা আৱৰণ থাকে নহয় সো যিবোৰ গছৰ মানে এটা তেনেকুৱা cotyledon থাকে তাক কি বুলি কোৱা হয় monocot plants বুলি কোৱা হয় আৰু যাৰ দুটা cotyledon থাকে তাক dicot plants বুলি কোৱা হয় ওকে দেখুৱা monocot plantor ইয়াতে एग्जांपल দিয়া আছে ডায়াগ্ৰামত এইবোৰ হল monocot plants আৰু এইবোৰ হল dicot plants maize wheat rice lily and onion are monocot plants এটা কৈছে maize wheat মানে গেহু maize to হল কিবা আৰু rice মানে চাউল গমে পাইছা lily মানে ফুল onion মানে পিয়াজ এইবোৰ হল কি monocot plants মানে এইবোৰত এটাই cotyledon থাকে আৰু gram মানে দালি pea মানে মটৰ beans are dicot plants দালি মটৰ আৰু এই bean এইবোৰ হল কি dicot plants এইবোৰৰ ভিতৰত দুটা cotyledon থাকে ওকে সো আমি এতিয়া আমাৰ নেক্সট টপিকত আহো যিটোৰ নাম germination of seeds মানে গুটিৰ পৰা কেনেকৈ গজালিবোৰ ওলাই মানে গুটিৰ পৰা কেনেকৈ নতুন গছৰ সৃষ্টি হয় ঠিক আছে The essential conditions required for seeds to germinate are proper amount of water, air and warmth. তাতে কি কৈছে গুটি এটাৰ পৰা গজালি উলাবলৈ কি লাগে মানে সঠিক পৰিমাণত কি লাগে পানী লাগে আৰু বতাহ লাগে আৰু warmth মানে গৰমটো মানে তাপ লাগে মানে বুজি পালা মানে পানী বতাহ আৰু গৰম ধৰি সঠিক মতে পালেহে মানে কি হয় এটা গুটিৰ পৰা গজালি ওলাব পাৰে the change of a seed into a seedling is called germination seedling তো এটা গুটিৰ পৰা ই তা গজালিলৈ পৰিণত হোৱা কিবাটোকে কি বুলি কোৱা হয় প্ৰসেসটোকে কি বুলি কোৱা হয় germination বুলি কোৱা হয় during germination the seed absorbs water and the cells of the embryo start dividing and it increases in size eventually the seed coat breaks open first the root or radicle sprout and grows downwards followed by the shoot or plumule which produces the stem and leaves the seedling grows green leaves and the cotyledon dry up it soon grows into an adult plant আচ্ছা কি কৈছে germination প্ৰক্ৰিয়াত কি হয় germination প্ৰক্ৰিয়াত প্ৰথমে গুটিটোৱে যিবোৰ মাটিত যিবোৰ পানী থাকে বা এই পানীবোৰ কি কৰে ই এবজৰ্ব মানে শুহি লোৱাৰ পিছত কি হয় গুটিটো লাহে লাহে ফুলিব ধৰে ফুলিব ধৰাৰ পিছত কি হয় লাষ্টত গুটিটোৰ কোট মানে বাহিৰৰ বাকলিটো কি হয় ভাঙি যায় ভাঙি কিনে তাৰ ভিতৰৰ পৰা কি ওলাই যোনটো ৰুট মানে গছৰ যোনটো হিপাৰ পাৰ্টটো থাকে এইটো ৰুট হিপাৰ পাৰ্ট আৰু ৰেডিকেল পাৰ্ট মানে যিবোৰ পৰা থাল ঠেঙুলি ডাল এইবিলাক হয় সেইবিলাক কি হয় তলৰ ফালে যাবলৈ ধৰে এনেকৈ তলৰ ফালে যাবলৈ ধৰে এটো ইয়াৰ পৰা চোৱা ওলাইছে এটোৰ পৰা এটা এটো তাৰ বাকলিটো সিডৰ বাকলিটো ফালি এটা হেৰি ওলাইছে নহয় তাৰ পৰা এনেকৈ ওলাই হিপা ডাল ঠেঙুলি এইবিলাকৰ পাৰ্টটো এনেকৈ তললৈ যাব ধৰে The seedling grows green leaves and the cotyledons dry up. It soon grows into an adult plant. তাৰপিছত লাহে লাহে যিবোৰ
আৰু তাৰপিছত পাত যিবোৰ গছটোৰ মানে মেইন আমাৰ বডিটো আৰু তাৰপিছত তাৰ পাতবোৰ মানে পাতবোৰৰ পাতটো কি হয় ওপৰৰ ফালে গজিব ধৰে নহয়, এইবোৰ লাহে লাহে কি হয় সেউজীয়া সেউজীয়া পাতলৈ এনেকৈ ৰূপান্তৰিত হৈ যায় আৰু তাৰপিছত লাহে লাহে তাৰ ভিতৰৰ কটাইলনটো লাহে লাহে শুকাই আহিব ধৰে। এইটো চোৱা, এইটো হ'ল ডায়েগ্ৰামটো ষ্টেজেছ অফ জাৰ্মিনেশ্যন, এটা এক্সামত আহিব পাৰে, চাই ল'বা। দেন উই উইল গো টু দ্য নেক্সট পইণ্ট, that is dispersal of seed. Dispersal of seeds মানে গুটিবোৰৰ মানে গুটিবোৰ গছ এটাৰ গুটিবোৰ চাৰিওফালে কেনেকৈ সিঁচৰতি হয় মানে বুজি পালা, চাৰিওফালে কেনেকৈ মানে ডিছপাৰ্চ হয়। ডিছপাৰ্চ মানে আমি কওঁ নহয় মানে কিবা হৈ গৈছে, সিঁচৰিত হৈ গৈছে চাৰিওফালে মানে, তো তাকে কোৱা হয় ডিছপাৰ্চ। দ্য প্ৰচেছ অফ স্কেটাৰিং চিডছ এৱে ফ্ৰম দ্য মাদাৰ প্লেণ্ট ইজ কল্ড ডিছপাৰ্জেল। তাৰমানে কি কৈছে, গছ এটাৰ গুটি মানে যিটো গছৰ গুটি সেইটো মানে সেই গছটোৰ ওচৰৰ পৰা মানে যদি বেলেগ বেলেগ ঠাইলৈ মানে সিঁচৰিত হৈ যায় বা বেলেগ ঠাইলৈ যদি ট্ৰেন্সফাৰ হৈ যায়, সেই প্ৰক্ৰিয়াটোকে ডিছপাৰ্জেল বুলি কোৱা হয়। ডিছপাৰ্জেল অফ চিড বুলি কয়। ডিছপাৰ্জেল ইজ নেচেচাৰী ফৰ দ্য বেটাৰ গ্ৰথ অফ এ প্লাণ্ট। ইফ অল দ্য চিডছ ফল নিয়াৰ টু দ্য মাদাৰ প্লাণ্ট এণ্ড ষ্টাৰ্ট জাৰ্মিনেটিং দেয়াৰ, দে উড নট গেট ইনাফ লাইট, ৱাটাৰ এণ্ড স্পেচ টু গ্ৰ'। তাতে কি কৈছে, এনেকৈ চিডছবোৰ ডিছপাৰ্চ হ'বৰ কাৰণে ডিছপাৰ্চ হোৱা প্ৰক্ৰিয়াটো বৰ ইম্পৰ্টেণ্ট বুলি কৈছে। কাৰণ যদি সেই যিটো গছৰ গুটিটো ডিছপাৰ্চ হ'ব লাগে তাৰ ওচৰতে যদি গোটেইসোপা গুটি পৰি যায়, তেতিয়া কি হ'ব, গোটেইখিনি গোটেইখিনি গুটিবোৰে কি নাপাব, ভালকৈ বতাহ নাপাব, পোহৰ নাপাব, পানী নাপাব, হয়নে নহয়? তো তেনেকৈ নোপোৱাৰ কাৰণে সিহঁতে ভালকৈ গজিব নোৱাৰিব। তো সেইকাৰণে গুটি সিঁচৰিত হোৱাটো বা ডিছপাৰ্চ হোৱাটো গতিকে ইম্পৰ্টেণ্ট বুলি কৈছে। The process of dispersal is carried out by animals, birds, water and wind. আৰু এই গুটি সিঁচৰিত হোৱা প্ৰক্ৰিয়াটো বেছিভাগ কিয়ে কৰে, জন্তুবোৰে কৰে, চৰাইবোৰে কৰে, পানী বা পানী নাইবা বতাহে কৰে বুলি কৈছে। বাই উইণ্ড, বতাহে কেনেকৈ কৰে, লাইট, হেৰি অৰ উইণ্ড চিডছ আৰ ডিছপাৰ্চড বাই উইণ্ড। চিডছ অফ প্লাণ্টছ লাইক কটন, মাদাৰ এণ্ড হিপ্টাছ ডিছপাৰ্চ থ্ৰু উইণ্ড। তো কি কৈছে ইয়াতে, বতাহে কোনবোৰ গুটি সিঁচৰিত কৰিব পাৰে, ডিছপাৰ্চ কৰিব পাৰে, যিবোৰৰ ওজন কম থাকে বা যিবোৰৰ গাত নোম লাগি থাকে বা যিবোৰৰ কিছুমান আমি কি বুলি কওঁ ডেউকা টাইপৰ বস্তু থাকে, পাখিৰ নিচিনা কিছুমানৰ থাকে নহয়, তো সেইবোৰ গুটি বতাহে উৰুৱাই লৈ যাব পাৰে। যেনে ধৰা কটন মানে তুলাৰ গছ চবে দেখিছা নহয়, তুলাৰটো থাকেই, তুলাৰ গুটিৰ চাৰিওফালে কি থাকে, তুলাবোৰ লাগি থাকে, এইকাৰণে তুলাবোৰ বতাহে উৰুৱাই লৈ যাব পাৰে গুটিবোৰ। আৰু মদাৰ ফুলৰ গছ আৰু হিপ্টাছ এইবোৰ গছৰ গুটিবোৰ কি কৰে, বতাহে উৰুৱাই লৈ ডিছপাৰ্চ কৰি দিব পাৰে। অ'কে, বাই ৱাটাৰ, পানীয়ে কেনেকৈ কৰে, প্লাণ্টছ দেট গ্ৰ' এলং ৰিভাৰ অৰ চি শ্ব'ৰ্ছ ডিছপাৰ্চ দেয়াৰ চিডছ থ্ৰু ৱাটাৰ কাৰেণ্টছ। Such seeds have fibrous or spongy parts that floats in the water. Coconut has fibrous covering while seeds of lotus are spongy. এতিয়া কি কৈছে, যিবোৰ গছ আকৌ কিছুমান নদী বা সাগৰৰ ওচৰত কিবা হয়, ডাঙৰ হয় বা কিবা হয়, উৎপত্তি হয়, সিহঁতে কি কৰে, পানীৰ সহায়ত সিহঁতৰ গুটিবোৰ ডিছপাৰ্চ কৰে। কেনেকৈ, পানীত যাবৰ কাৰণে কি লাগে, গুটিবোৰৰ মানে ফাইবাৰৰ নিচিনা মানে এটা মানে স্পঞ্জ টাইপৰ মানে হ'ব লাগে মানে, বুজি পালা? তো সেই স্পঞ্জ টাইপৰ হোৱাৰ কাৰণে এতিয়া কি হয়, পানীত ডুবি নাযায়, পানীত উপঙি বহু দূৰৰ ঠাইলৈ গুচি যায় আৰু তাতে সিহঁতে ডিছপাৰ্চ হৈ যায় তেনেকৈ। তো ফৰ এক্সাম্পল ককনাট মানে গমে পাইছে, নাৰিকলটো পানীত নুডুবে, চবে গম পোৱা, নাৰিকল এটা পানীত পেলালে উপঙি থাকে নহয়, তেনেকৈ সি বেলেগ জেগাত ডিছপাৰ্চ হৈছে। আৰু লটাছ মানে পদুম ফুলৰ গুটিবোৰ কেনেকুৱা থাকে, স্পঞ্জি থাকে, আৰু স্পঞ্জি থকাৰ কাৰণে সিহঁতে পানীত উপঙি গৈ বেলেগ জেগাত ডিছপাৰ্চ হৈ যায়। বাই মেন, এনিমেলছ এণ্ড বাৰ্ডছ। Man also eats fruits and throws seeds at distant places. Some seeds are not digested by the animals or birds. The undigested seeds are thrown away in animals or birds' waste. আৰু মানুহ, জন্তু আৰু চৰাইবোৰেও এনেকৈ গুটিবোৰ ডিছপাৰ্চ কৰি দিব পাৰে। যিহেতু আমি যদি এটা গছৰ পৰা আমি আম পাৰি লৈ আমটো তাতে নাখায়, আমি ঘৰলৈ লৈ আহি ঘৰৰ বাৰীত যদি খাই গুটিটো যদি পেলাই দিওঁ, তেনেহ'লে কি হ'ব, সেই গুটিটো আমি ডিছপাৰ্চ কৰি দিয়া হ'ব। তেনেকৈ জন্তু আৰু চৰাইবোৰো তেনেকৈ গছৰ গুটিবোৰ ডিছপাৰ্চ কৰি দিয়ে। By explosion, some fruits on drying break open, thus the seeds pop out and get
scattered. This is commonly seen in pea, beans and balsam. কি কৈছে কিছুমান গছৰ আকৌ কি হয় গুটিবোৰ যেতিয়া বেছি শুকান দিন পৰে তেতিয়া শুকান দিন হলে কি হয় এইবোৰ জোৰকে ফাটি যায় আৰু ফাটি যায় গুটিবোৰ নিজে উফৰি যায় বেলেগ বেলেগ অলপ দূৰ দূৰৰ ঠাইত পৰে সেই দূৰ দূৰ ঠাইত পৰি হতে অটোমেটিক্যালি ডিসপার্স হৈ যায় মানে তো এইবোৰ কেনেকুৱা গছৰ গুটি হয় এই যে পি বুলি দি আছে না মটৰ বিন আৰু বালসাম এইবিলাকৰ গুটিবোৰ কি হয় বেছি শুকান দিন পৰিলে নিজে নিজে ফাটি যায় অটোমেটিক ডিসপার্স হৈ যায় এটা এনেকে দিয়া আছে পিকচাৰবোৰত কেনেকে কেনেকে ডিসপার্স হয় গুটিবোৰ তোমালোকে চাই লবা now we come to the next topic other ways of growing plants আৰু বেলেগ কি উপায় আছে আমি plants মানে বা গছ এডাল গ্ৰো কৰিবৰ কাৰণে বা ডাঙৰ কিবা কৰিবৰ কাৰণে ঠিক আছে ডাঙৰ কৰিবৰ কাৰণে some plants can be grown without seeds they can grow from their body parts growing plants from their body parts such as root stem or leaf is called vegetative reproduction তো সকলো ধৰণৰ গছে কি কৰিব নোৱাৰে গুটিৰ দ্বাৰা নিজৰ গুটিৰ দ্বাৰা হতে ডাঙৰ হ'ব নোৱাৰে বা গুটিৰ দ্বাৰা হতে গজালি মেলিব নোৱাৰে তাৰ কাৰণে হতে কি কৰে হতৰ বেলেগ বেলেগ বডি পাৰ্টস বোৰ ইউজ কৰে ওকে যেনে ধৰা হিপা হল ৰুট স্টেম মানে তোমালোকে থাল ঠেঙুলি আৰু লিভছ মানে পাত তো সেইবোৰৰ দ্বাৰা হতে কি কৰে হতৰ বংশ বৃদ্ধি কৰে বা হতে গ্ৰো কৰে ঠিক আছে তো এনেকুৱা ধৰণৰ প্ৰসেসৰে গ্ৰো কৰাকে কি বুলি কোৱা হয় ভেজিটেটিভ ৰিপ্ৰডাকচন বুলি কোৱা হয় ইয়াতে কোৱেশ্চন আহিব পাৰে এইখিনি মই মাৰ্কিং কৰিলে তোমালোকে পঢ়ি লবা তাৰপিছত from roots হিপাৰ দ্বাৰা কেনেকৈ হয় ৰুটছৰ দ্বাৰা carrot and sweet potato can grow into new plants from their roots carrot মানে কি গাজৰ আৰু sweet potato মানে মিঠা আলু বুজি পালা মিঠা আলু আৰু গাজৰে কি কৰিব পাৰে হিহঁতৰ হিপাৰ দ্বাৰা গ্ৰো কৰিব পাৰে মানে ডাঙৰ মানে এতে ডাঙৰ হ'ব পাৰে ঠিক আছে এটো কাৰণে মানে গুটি নালাগে মানে হিহঁতৰ হিপাৰ দ্বাৰা হিহঁতে নিজৰ কিবাটো গ্ৰো কৰিব পাৰে মানে গছডাল from stem many plants like rose money plant sugarcane can be grown from stem cuttings তো আৰু বহুত এনেকুৱা প্লান্টস আছে যিবোৰ কি হয় এতৰ থাল ঠেঙুলি বা ডালেৰে মানে হতে কি কৰিব পাৰে গ্ৰো কৰিব পাৰে বা নতুন এটা গছলৈ হতে কিবা কৰিব পাৰে বংশ বৃদ্ধি কৰিব পাৰে লাইক কোনবোৰ গছ এইবোৰ ৰস মানে গোলাপ ফুলৰ গছ মানি প্লান্ট আছে তেনেকুৱা মানি প্লান্ট কা বগাই যায় নহয় সুগাৰ কেন মানে কুহিয়াৰ এইবোৰে কি কৰে মানে এডাল থাল বা এডাল ডাল যদি আমি কাটি আনি যদি মাটিত ৰুই দিও তেতিয়া তাৰ পৰা মানে এটা নতুন গছৰ হেনতে সৃষ্টি কৰিব পাৰে ঠিক আছে right from underground stem আৰু underground মানে গম পাইছা মাটিৰ তলত তা মাটিৰ তলৰ stem মানে underground stem মানে মাটিৰ তলৰ থাল বুজি পাইছা potato and underground stem has buds called eyes which gives rise to new plants আলুৱে কি কৰিব পাৰে তেনেকে মাটিৰ তলত হতে এটো চকু থাকে নহয় এনেকে এই চকুবোৰ আলুৰ চকুবোৰৰ দ্বাৰা হতে কি কৰিব পাৰে নিজৰ মানে কিবাটো গ্ৰো কৰিব পাৰে ঠিক আছে বংশ বৃদ্ধি কৰিব পাৰে হতে নিজৰ from leaves আৰু পাতৰ দ্বাৰা কোনবিলাক কৰিব পাৰে some leaves like Brophylium grow new plants on its edges these plantlets fall off and grow into new plants আৰু Brophyliumৰ পাতবোৰ কি কৰিব পাৰে Bryophyliumৰ পাতে কি কৰিব পাৰে পাতে গজা বুলি কোৱা আছিল এইটো অসমে পাতে গজাই কি কৰে এতৰ গছৰ পাত থাকে না গছৰ পাতৰ কিনাৰৰ পৰা আৰু নতুন তেনেকুৱা গছৰ উৎপত্তি কৰিব পাৰে সৃষ্টি কৰিব পাৰে তো এইবোৰ পাতৰ দ্বাৰা পাতে গজে কি কৰে নিজৰ নতুন বংশ বৃদ্ধি কৰে মানে from spores some plants such as fern and fungi do not have flowers they produce their spores each of which grow into new plants আৰু কিছুমান বেলেগ ধৰণৰ প্লান্টস আছে just fern মানে তোমালোকে কি কয় ঢেকিয়া বুলি কয় নহয় আৰু fungi মানে এক প্ৰকাৰৰ তোমাৰ মানে কি বুলি কয় গছত হয় নহয় কিবাৰ হয় নহয় fungi এইবোৰক কয় এইবোৰ হে ঢেকিয়া গছ আৰু fungi গছে মানে কি কৰে হেতৰ ফুল নাথাকে নহয় একাৰণতে নিজৰ মানে বডিত মানে এনেকা সৰু ফুটা নিচিনা থাকে স্পৰ্স টাইপৰ মানে তো হে মানে হে স্পৰ্স পুৰি দিতে নতুন প্লান্টৰ সৃষ্টি কৰিব পাৰে so let's come to the next topic growth and development in plants growth and development of plants depend on different kinds of soil climates and seasons কি কৈছে
গছবোৰ কেনেকৈ কিমান ডাঙৰ হ'ব এইবোৰ কিহৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে গছটোক কেনেকুৱা ধৰণৰ মাটিত ৰুইছোঁ আমি প্লান্টটো আমি কেনেকুৱা ধৰণৰ মাটিত ৰুইছোঁ বা ঠাইডোখৰৰ ক্লাইমেট বা জলবায়ু কেনেকুৱা আৰু ছিজনছ বতৰ কেনেকুৱা সেই তাৰ ওপৰত ডিপেণ্ড কৰে বুলি কৈছে এতিয়া চোৱা soil is one of the important factors for growing plants. Some plants grow well in one kind of soil but poorly in another. Different plants require different kinds of soil. For example, rice and jute need soil that can hold enough water like loamy and clayey soil. Wheat, jowar, bajra are grown in sandy and irrigated soil of Punjab, Uttar Pradesh and Rajasthan. তো এতে কি কৈছে এটা প্লান্ট গ্ৰ' হ'বৰ কাৰণে ডাঙৰ হ'বৰ কাৰণে কি কৈছে সবতকৈ ইম্পৰ্টেণ্ট বস্তুটো কি লাগে মাটি এতিয়া সকলো ঠাইতে মাটি মানে একে নহয় তো সকলো ঠাইত মানে একে ধৰণৰ মানে প্লান্টছ গ্ৰ' কৰিব নোৱাৰে তো কি কৈছে ফৰ এক্সাম্পল ৰাইচ এণ্ড জুট চাউল আৰু জুট বুলি কোৱা এই কিবা দুটা চইল মানে খেতি বোলে ৰাইচ এণ্ড জুট ধান আৰু এই জুট বুলি কোৱা প্লান্টছ কিটা কি হয় পানী ধৰি ৰাখিব পৰা টাইপৰ মানে মাটিতহে সিহঁতে মানে কি কৰিব পাৰে গ্ৰ' কৰিব পাৰে ওকে যিবোৰ মাটি মানে পানী ধৰি ৰাখে এইবোৰ মাটিতহে সিহঁতে ভালকৈ ডাঙৰ হ'ব পাৰে ডাঙৰ দীঘল হ'ব পাৰে ওকে তেনেকৈ হুইট ঘেঁহু জোৱাৰ বাজৰা এইবোৰ কি হয় বালিয়া মাটিতহে এইবোৰ ভালকৈ ডাঙৰ হয় তাৰপিছত কটন প্লান্টছ গ্ৰ' বেষ্ট ইন ব্লেক চইল আৰু কটন মানে তুলাৰ প্লান্টছবোৰ কি হয় কলা ৰঙৰ মাটি কলা মাটি বুলি কওঁ নহয় আমি কলা মাটিতহে ভালকৈ সিহঁতে grow কৰিব পাৰে tea plants are grown in moist soil of hilly areas of Assam Nilgiri and Darjeeling whereas maize plants grow well in dry soil আৰু কি কৈছে চাহ গছৰ কিবা প্লান্টছ দেখিছা নহয় চাহ গছবোৰ কি হয় moist soil মানে এইবোৰতো মানে সেই পানী ধৰি ৰাখিব পৰা মানে এইবোৰ পানী ধৰি ৰাখিব পৰা মানে মাটিতে এইবোৰ চাহ গছটো মানে ভালকৈ গ্ৰ' কৰিব পাৰে যেনে আসাম নীলগিৰি দাৰ্জিলিং এইবিলাকৰ মাটি মানে আমাৰ ইয়াৰ মাটি মানে আৰু মেজ প্লান্টছটোৱে কি কৰিব পাৰে মেজ প্লান্টছটো আকৌ শুকান মাটিতহে পানী ধৰি ৰাখিব নোৱাৰা মাটিতহে সিহঁতে গ্ৰ' কৰিব পাৰে কোকোনাট ট্ৰিজ গ্ৰ'ছ অনলি ইন কোষ্টেল এৰিয়াছ অফ সল্টি চইল আৰু নাৰিকলৰ গছবোৰে কি কৰে সাধাৰণতে সাগৰৰ পাৰৰ বা নদীৰ পাৰৰ ঠাইবোৰতে সেইবোৰ মাটিতহে সিহঁতে মানে কি কৰিব পাৰে ডাঙৰ দীঘল হ'ব পাৰে ভালকৈ ডাঙৰ হ'ব পাৰে গ্ৰ' কৰিব পাৰে ক্লাইমেট Different plants are adapted to different climates too. The aquatic plants grow in water while the desert plants like cactus grow best in desert areas. তেনেকৈ ক্লাইমেট মানে জলবায়ু মানে এটা প্লান্ট ডাঙৰ হ'বৰ কাৰণে বহুত ইম্পৰ্টেণ্ট এটা ফেক্টৰ হৈ পৰে যেনেকৈ ধৰা একুৱাটিক প্লান্টছ যোনবিলাক প্লান্ট মানে পানীত গ্ৰ' হৈ পানীত ডাঙৰ দীঘল হয় তেনেকুৱা প্লান্ট অকল পানী থকা জেগাতহে মানে ভাল হ'ব মানে ভালকৈ ডাঙৰ হ'ব আৰু যিবোৰ কেকটাছ টাইপৰ গছ যিবোৰ মানে অকল শুকান ঠাইতহে মানে ভালকৈ গ্ৰ' হয় এইবোৰ এই ডেজাৰ্ট মৰুভূমিবোৰতে ভালকৈ ডাঙৰ দীঘল হ'ব পাৰে মানে তাৰপিছত some plants need heavy rainfalls like rubber others like conifers are adapted to grow in hilly area where snowfall is a common phenomena তো কিছুমান প্লান্টছ আকৌ বৰ বেছিকৈ মানে বৰষুণ পৰা ঠাইতহে মানে ডাঙৰ হ'ব পাৰে যেনে ৰাবাৰ গছ আৰু কনিফায়াৰ নামৰ প্লান্টছটো আকৌ কি হয় য'ত মানে স্ন'ফল মানে গম পাইছা বৰফ পৰে সেইবোৰ ঠাইতে ঠাণ্ডা ঠাইতহে মানে সিহঁতে মানে ভালকৈ গ্ৰ' কৰিব পাৰে এবাৰ আহিলোঁ আমি নেক্সট টপিকৰ ৱেলকাম টু নেক্সট টপিক ছিজনছ অলছ' এফেক্ট দ্য গ্ৰ'থ অফ প্লান্টছ ছিজন মানে বতৰেও কি কৰে প্লান্ট এটাৰ গ্ৰ'থত মানে ইম্পৰ্টেণ্ট প্ৰভাৱ পেলায় মানে বুজি পালা ক্ৰপছ that grow in winter are called rabi crops wheat and grams are the examples of rabi crops আৰু কি কৈছে ঠাণ্ডাৰ বতৰত মানে ঠাণ্ডাৰ বতৰত যিবোৰ প্লান্টছ ডাঙৰ দীঘল হয় যিবোৰ প্লান্টছ মানে ভালকৈ গ্ৰ' হয় সেইবোৰৰ নাম কি কোৱা হয় ৰাবি ক্ৰপছ বুলি কোৱা হয় সেইবোৰক crops that grow in summer are called kharif crops rice jowar and bajra are examples of kharif crops আৰু যিবোৰ গৰমৰ বতৰত যিবোৰ মানে প্লান্টছ ডাঙৰ হয় সেইবোৰক কি কোৱা হয় খাৰিফ ক্ৰপছ বুলি কোৱা হয় বুজি পালা এই খাৰিফ ক্ৰপছ আৰু ৰবি ক্ৰপছ এটা এক্সাম্পল দি আছে চইল এইটো হ'ল খাৰিফ ক্ৰপছ ৰাইচ বাজৰা জোৱাৰ ৰবি ক্ৰপছ হুইট গ্ৰাম এইবোৰ এবাৰ আহিল নেক্সট টপিকত গেটিং গুড yield from crops yield মানে ফল কিন্তু বুজি পালা ফল
গেটিং গুড ইল্ডছ আমি ক্ৰপছ মানে আমি কৰা খেতিবোৰক কোৱা হয় খেতি কৰা নহয় মানে খেতিবোৰতো প্লান্টকে কোৱা হয় হয়নে নহয় বহুত বেছি পৰিমাণৰ প্লান্ট আমি ৰুলে তাকে খেতি বুলি কোৱা হয় বা ক্ৰপছ বুলি কোৱা হয় সব ভাল খেতিৰ পৰা আমি ভাল ফল কেনেকৈ লাভ কৰিব পাৰিম মানে besides favorable climatic conditions plants also require nutrients in the form of manure and chemical fertilizers to improve the growth and crop yield তো এতে কি কৈছে অকল বতৰ জলবায়ু এবোৰ ভাল হলেও নহব মাটি ভাল হলেও নহব এতে কি লাগে খেতি কৰা প্লান্টছবোৰৰ কাৰণে এতে ভালকে ডাঙৰ দীঘল হ'ব কাৰণে বা এতে ভাল ফল দিবৰ কাৰণে আমি কি কৰিব লগা হয় হেতক ভালকে সাৰো দিব লগা হয় সাৰ মানে এইটো ফাৰ্টিলাইজাৰ বুলি কয় নহয় আৰু মানে যোনটো প্ৰাকৃতিক যোনটো নেচাৰেল সাৰ হেতুক মেনিয়ৰ বুলি কোৱা হয় বুজি পালা আৰু যোনবোৰ আমি কিনিব পাওঁ কেমিকেল দি বনোৱা থাকে এইবোৰক ফাৰ্টিলাইজাৰ বুলি কয় তো এই সাৰ বস্তুটো এটা দিব লগা হয় মানে সাৰটো মানে কি বস্তু প্লান্টছৰ কাৰণে ভিটামিন টাইপ মানে বুজি পালা তো প্লান্টছৰ ভিটামিন বুলি ধৰি লোৱা তোমালোকে মেনিয়ৰ বা সাৰ বস্তুটো the proper development of plants is necessary for better quality and production of cereals fruits and vegetables তো আমি যদি যিকোনো এটা প্লান্টছৰ পৰা আমি তাৰ যদি ভাল ফল বিচাৰো তেনেহলে তাত কি লাগিব ভালকে তাৰ ওপৰত কি কৰিব লাগিব ভাল কোৱালিটিৰ এটা সাৰ দিব লাগিব আৰু ভালকে তাক ডেভেলপ কৰিব লাগিব ডাঙৰ হ'ব কাৰণে তাক ভালকে আমি চাব লাগিব চোৱা চিতা কৰিব লাগিব বুলি কৈছে dead and decaying plants animals wastes and cow dung are common manures তাতে কি বুলি কৈছে এতিয়া সব মেনিয়ৰ কি বস্তু বুলি ইয়াতে দিয়া আছে এটা গেলি পচি যোৱা যিবোৰ গছৰ পাত থালঠেঙুলি এইবোৰ এনিমেলছ ৱেষ্টেজ মানে জন্তুবোৰৰ মানে পেলনীয়া বস্তু জন্তুবোৰৰ ৱেষ্টেজ মানে গোবৰ চুবৰ এইবোৰ এণ্ড কাউ ডাং মানে গৰুৰে গোবৰ গমে পাইছা এইবোৰ হ'ল কি ভাল নেচাৰেল মেনিয়ৰ হয় মানে এইবোৰ ভাল প্ৰাকৃতিক সাৰ হয় বুলি কৈছে এইবোৰ দিলে মানে কি ভাল মানে তাতে কোনো কেমিকেল মিক্স হোৱাৰ কোনো সম্ভাৱনা নাই মানে আমি খেতি কৰাবোৰত and urea ammonium sulfates nitrates and super phosphates are some common chemical fertilizers আৰু urea ammonium sulfate nitrate আৰু super phosphates এইবোৰ হ'ল কিছুমান কেমিকেলেৰে তৈয়াৰ কৰা সাৰ বুলি কৈছে insecticides and pesticides are the chemicals that are sprayed on the plants to protect them from various insects and pests আৰু কি কৈছে ইনসেক্টিসাইড আৰু পেস্টিসাইড তো কি বস্তু এই দুটা এনেকুৱা ধৰণৰ কেমিকেল যিবোৰ কিহৰ কাৰণে ইউজ কৰা হয় খেতিত পোক পৰুৱাবোৰ মাৰিবৰ কাৰণে বা পেষ্টবোৰ মাৰিবৰ কাৰণে ঠিক আছে পোক পৰুৱা নিগনি এইবোৰ তে ধানৰ খেতিত বহুতে এনেকে ধানৰ যিবোৰ মানুহে ধানৰ খেতি কৰে হেঁতে কি কৰে ধানবোৰ যাতে পোক পৰুৱা খাই নেপেলায় বা নিগনি চিগনি এন্দুৰে খাই নেপেলায় তাৰ কাৰণে হেঁতে কি কৰে তাতে কিছুমান ঔষধ ঢালি দিয়ে সেই ঔষধবোৰকে ইনসেক্টিসাইডস আৰু পেস্টিসাইড বুলি কয় DDT and Gamaxane are some common insecticides আৰু DDT আৰু Gamaxane টো এটা এই দুটা আমাৰ কমন ইনসেক্টিসাইডস বুলি কৈছে পোক পতংগ মাৰা ঔষধ বুলি কোৱা হৈছে এটা ডায়াগ্ৰামত দিয়া আছে proper core of plants gives good yield ভালদৰে আমি চোৱাচিতা বা যত্ন আমাৰ খেতিৰ ভালদৰে আমি চোৱাচিতা যত্ন কৰিলে আমি ভাল ফল পাম বুলি ইয়াতে দিয়া আছে certain tips for a good and healthy crop yield are as follows আৰু কিছুমান এটা টিপ দিয়া হৈছে আমি আমাৰ খেতিৰ পৰা ভাল ফল লাভ কৰিবৰ কাৰণে এইবোৰ ফলো কৰিলে কি হ'ব আমি ভাল ফল পাম আমাৰ খেতিৰ পৰা use healthy and better quality of seeds for sowing এতে কি কৈছে যেতিয়া আমি নতুনকে খেতি বা কোনবা এটা খেতি কৰিবৰ কাৰণে তাতে আমি গুটি পেলাও ঠিক আছে সবজি হোক বা কিবাই হোক তেনেকুৱা ধৰণৰ তাতে আমি ভালতকে ভাল কোৱালিটিৰ গুটি ইউজ কৰিব লাগে বুলি সিডছবোৰ ইউজ কৰিব লাগে পচি যোৱা বা এনেকা তোমাৰ হেৰি হৈ যোৱা তেনেকুৱা ধৰণৰ গুটিবোৰ ইউজ কৰিব নালাগে বুলি কৈছে প্ৰিপেয়াৰ দ্য লেণ্ড ৱেল বিফৰ স'ইং আৰু যিখিনি মাটিত আমি খেতি কৰিম হেতু মাটিটো ভালকে প্ৰিপেয়াৰ কৰি ল'ব কৈছে মানে তৈয়াৰ কৰি ল'ব কৈছে হাল চাল মাৰি মানে এনেকে ট্ৰেক্টৰ মাৰি add manures and fertilizers to the soil তাৰপিছত কি কৰিব কৈছে হাল মাৰা হোৱাৰ পিছত মাটিখিনিত কি কৰিব লাগে বুলি কৈছে সাৰ মিহলাব লাগে বুলি কৈছে irrigate the plants properly তাৰপিছত যেতিয়া আমি গুটিবোৰ ৰুই দিম গুটিবোৰ লগাই দিম খেতিৰ গুটিবোৰ লগাই দিম তাৰপিছত আমি কি কৰিব লাগিব তাতে ভালকে
পানী যোগানৰ ব্যৱস্থা কৰিব লাগিব, ইৰিগেট কৰিব লাগিব, বুজি পালে? ভালকৈ পানী দিব লাগিব তাতে খেতিত। ৰিমুভ উইডছ ফ্ৰম দ্য ফিল্ডছ ফৰ দ্য প্ৰপাৰ গ্ৰথ অফ প্লাণ্টছ। আৰু যদি খেতি কৰা ঠাইখিনিত যদি কি হৈছে, খেতিৰ মাটিখিনি পথাৰটোত যদি সৰু সৰু এনেকৈ বন চন জংঘল যদি গজা আৰম্ভ হৈছে, তেনেহ'লে আমি সেইবোৰ নিয়মীয়াকৈ চাফা কৰি থাকিব লাগে বুলি কৈছে। ইউজ ইনচেক্টিচাইডছ অৰ পেষ্টিচাইডছ টু কিপ দ্য প্লাণ্টছ পেষ্ট ফ্ৰী। আৰু এনেকৈ পোক পৰুৱা এন্দুৰ নিগনিৰ পৰা বাচিবৰ কাৰণে এনেকুৱা মেডিচিনবোৰ, ইনচেক্টিচাইডছ আৰু পেষ্টিচাইডবোৰ ইউজ কৰিব কোৱা হৈছে। প্ৰপাৰ কেয়াৰ অফ প্লাণ্টছ নট অনলি এনহেঞ্চেছ দ্য গ্ৰথ অফ দ্য প্লাণ্টছ বাট অলছ' এডছ হেল্থ এণ্ড ৱেল্থ টু দ্য নেশ্যন। থিংক হাউ। তাতে কি কৈছে, আমি গছ এডালৰ যদি ভালকৈ চোৱা চিতা আৰু যত্ন কৰোঁ, তেতিয়াহ'লে কি কৈছে, অকল সেই গছডালে ভালকৈ ডাঙৰ নহ'ব, কি হ'ব, আমাৰ দেশৰ কাৰণেও কি হ'ব, বহুত হেল্ডি হ'ব, হেল্ডি আৰু বহুত হেৰি হ'ব। কেনেকৈ, এতিয়া তোমালোকে ভাবা, গছ এডাল ভালকৈ যদি আমি ডাঙৰ দীঘল কৰোঁ, তেতিয়াহ'লে কি হ'ব, গছে কি দিব, আমাক অক্সিজেন দিব, তাৰ পৰা ভাল ফল দিব, হয়নে? তো তেনেকৈ অক্সিজেন ভাল ফল পালে আমি কি হ'ব, আমাৰ যিমান আমি পলিউশ্যন হয় আমাৰ বতাহত বা আমাৰ এয়াৰত, সেইবোৰ কি হ'ব, ভালকৈ ফিল্টাৰ হৈ যাব। তো সেইকাৰণে গছ এডাল ৰুই তাৰ ভালকৈ যত্ন কৰাটো বৰ ইম্পৰ্টেণ্ট বুলি কৈছে। চ' দিছ লেচন ইজ ফিনিছ ফৰ টুডে। ইয়াতে তেনেকৈ কিছুমান ৱাৰ্ডৰ মিনিং দিয়া আছে, আৰু আমি এতিয়া কি পঢ়িলোঁ তাৰ চামাৰি দিয়া আছে, তোমালোকে চাই ল'বা আৰু লেচনটো ভালকৈ পঢ়ি ল'বা। এইবোৰ চামাৰি দিয়া আছে, লেচনটো আমি কি পঢ়িলোঁ, এণ্ড আই উইল গিভ ইউ হোমৱৰ্কছ ইন your WhatsApp group. Okay, so thank you and very good luck.